নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত বিশ্বৰ বৃহৎ নদীদ্বীপ এটাৰ কথা দেখাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব, তেতিয়াহে বুজিব। এসময়ত এই ঠাইত চাৰিওফালে পানীৰে আগুৰা নদীৰ মাজত বালিমাটি পানী জলাশয় ঝাৰণিৰে আৱৰি আছিল। সময়ৰ লগে লগে মহাপুৰুষজনে এই ঠাই প্ৰকাশ কৰিছিল। মহাপুৰুষজনে নিৰ্জন নিৰ্মল হাই হুলস্থুল নোহোৱা ঠাইত ঈশ্বৰৰ উপাসনাত বৰ্তি বাস কৰিলে। পিছলৈ এই ঠাই ধৰ্ম তীৰ্থ সত্ৰ স্থান পালে। মহাপুৰুষজনে নাম ধৰ্ম প্ৰচাৰ কৰি চালুকীয়া অৱস্থাত থৈ যায় যদিও পিছলৈ তেওঁৰ শিষ্য বিপ্ৰই এদিন ৰাতি সপোনত দেখিলে, নদীত পাহাৰৰ পৰা ভাহি অহা তুলসীৰ খুঁটি এটা আছে। সেই খুঁটিটো আনি নামঘৰৰ মূল খুঁটাত স্থাপন কৰিব লাগে। পুৱা উঠি বিপ্ৰই গুৰুজনাক ক'লে। সত্ৰৰ গুৰুজনাৰ লগতে বিপ্ৰ শিষ্য সেই স্থানলৈ গৈ দেখে সঁচাই প্ৰকাণ্ড তুলসীৰ খুঁটি এটা ৰৈ আছে। তেওঁলোকে সেই তুলসীৰ খুঁটিটো নিয়ম নীতিৰে আনি নামঘৰৰ লাই খুঁটা হিচাপে প্ৰতিষ্ঠা কৰিলে। সেই খুঁটা আজিও স্মৃতি হৈ শ্ৰী শ্ৰী আউনীআটী সত্ৰত আছে। তেতিয়াৰে পৰা সেই ঠাইৰ নাম বিশ্ববিখ্যাত বৃহৎ নদীৰ দ্বীপ মাজুলী ধৰ্মতীৰ্থ সত্ৰ নগৰী হ'ল। পিছলৈ মাজুলীত বহু সত্ৰ হ'ল যদিও প্ৰধানকৈ 5খন সত্ৰৰ নাম ল'ব লগা। শ্ৰী শ্ৰী আউনীআটী সত্ৰ, আহঁতগুৰি, দক্ষিণপাট, গড়মূৰ, কমলাবাৰী সত্ৰ লেখত ল'বলগীয়া। প্ৰথমে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে দুয়োজনা গুৰুৱে মাজুলী সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ কলাকৃষ্টিয়ে আজিও অসমত বৰ্তি আছে। নাম ধৰ্ম কীৰ্তন সত্ৰীয়া মুখা পিন্ধা ভাওনা গুৰুজনাৰ ৰচনা আছিল। বিশেষকৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা, কালীয় দমন আদিকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান কৰি গৈছে। তাক লৈ আজি অসমীয়া জাতি গৌৰৱান্বিত হৈ মাজুলীত বিশ্ব বাৰেবৰণীয়া সংস্কৃতি প্ৰৱৰ্তক আহে। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত বিশ্বৰ সৰ্ববৃহৎ মাজুলী দ্বীপ। ইয়াৰ প্ৰাকৃতিক জলবায়ু বাতাৱৰণ মনোমোহা হোৱাৰ হেতুকে পৰ্যটকসকলৰ মন প্ৰাণ মোহিত হৈ যায়। আগতে মাজুলীলৈ একমাত্ৰ নাও বা ফেৰীয়েহে যাব আহিব পাৰিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পুঠিমাৰী বগীবিলৰ দলঙৰ সংযোগে সকলো ফালৰ পৰা যাতায়াত সুবিধা হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও আহিবচোন এই অসমৰ প্ৰাকৃতিক নিন্দনীয় দৃশ্য চাবলৈ। আহিলে মন প্ৰাণ পুলকিত হৈ উঠিব আৰু বিশ্বত প্ৰকাশ কৰিবলৈ সুবিধা পাব। আহক আমি মাজুলীলৈ যাওঁ। ধন্যবাদ।